নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আমাৰ ৰাজমুকুট থিয়েটাৰৰ ৰিহাৰ্চেল পূৰা পূৰ্ণ গতিত চলি আছে আৰু আজি আমাৰ এখন অভিজিত ভট্টাচাৰ্যদেৱৰ দ্বাৰাই ৰচিত, ৰাজেশ ভূঞাৰ দেৱৰ দ্বাৰাই পৰিচালিত নাট মহাৰণৰ বলীয়া ঘোঁৰা। মানে নাম যেনেকৈ কামো তেনেকুৱা, আৰু ঘোঁৰা মানে ফালি চিলি দৌৰিব মানে এনেকুৱা মানে আৰু আমাৰ সঁচাকৈ বহুত ভাল হৈছে আমাৰ নাটক। আজি আমাৰ এখনৰ মিউজিক শেষ হ'ব, মহাৰণৰ বলীয়া ঘোঁৰা। আজি ৰাতিপুৱালৈ হয়তো মিউজিক শেষ হ'বগৈ, বেছি চিন নাই আৰু তাতে আজি আমাৰ বাবাদা মানে গুঞ্জনদাৰ বাৰ্থডে হয় আৰু এতিয়া সকলোখিনি আমাৰ ৰিহাৰ্চেল গ্ৰাউণ্ডতে কেক কাটিবৰ কাৰণে যোগাৰ কৰিছে। দেখাই আছোঁ, মই চাই থাকক। ব'লক এতিয়া কেক কাটাৰ জেগালৈ যাওঁ। ইমান কেণ্ডেল আমাৰ উপস্থিত ৰাইজক আমাৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনোৱা হয়। যিহেতু আজি আমাৰ এটা খুব সুখৰ দিন, যিহেতু আমাৰ সকলোৰে মৰমৰ গুঞ্জন ভৰদ্বাজৰ আজি জন্মতিথি, জন্ম মহোৎসৱ। এই জন্ম মহোৎসৱ আমি এতিয়া পালন কৰিবলৈ লৈছোঁ। ৰাতিলৈ খুব সুন্দৰ খানা এটাও দিছে, সেয়েহে সকলোকে খাই যাবলৈ অনুৰোধ জনাইছে। ছাগলী মাংসৰ সৈতে আমি কেক কটা অনুষ্ঠানলৈ আগবাঢ়ি যাওঁ। দিবাকৰ বেদান্ত দিবাকৰ মানে বাৰ্থডে কাৰ আজি বাৰ্থডে ঠিকনা নাই, চবেই খান্দিছে কেক। ঢুকি পাইছনে? হৰেনে কেক খালেনে? ঠিক আছে।